নমস্কাৰ, মই ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক মানৱজ্যোতি দাস। আজি আমি গধূলি প্ৰায় ৬-৭ বজাৰ ভিতৰত শুৱালকুছি গেটৰ সমীপত মাধৱপুৰ চকত এখন খুৰা ভৰ্তি গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ। গাড়ীখনৰ আমি চালকজনকো ধৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও চালকজন পলাতক। হয়, আমি গাড়ীখনৰ ধৰাৰ লগে লগে যেতিয়া গাড়ীখনৰ পিছফালে আমি খুৰা দেখিলোঁ, তেতিয়া আমি শুৱালকুছি আৰক্ষী থানাক এই বিষয়ে অৱগত কৰিলোঁ। শুৱালকুছি আৰক্ষী থানা গৈ সেই গাড়ীখন তাৰ পৰা জব্দ কৰিছে। এই খুৰাটোৰ যোনজন মালিক আমি জানিব পৰা মতে সেইজন মালিক দদৰাৰ কৃষ্ণ নামৰ এজন ব্যক্তিয়ে এই ব্যৱসায়টো বহুত দিনৰ পৰা চলি আহিছে। আমি সেনেকৈ গম পোৱা যায় আৰু হয় হয়, আমি ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় ৩ লাখ টকাৰ মূল্যৰ খুৰা তাত জব্দ কৰা হৈছে আজি। হয়, গোটেইখিনি খুৰা শুৱালকুছি আৰক্ষী থানাই চিজ কৰিছে। আৰু আমাৰ আজি ৰাইজৰ সহযোগত ২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থসকলৰ সহযোগত গোটেইখিনি খুৰা জব্দ কৰা হয়। হয়, অনাগত দিনত এয়া আমাৰ প্ৰথম পদক্ষেপ। অনাগত দিনত ইয়াৰ পৰা চকু ৰখা হ'ব। বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বা আৰু ৰাইজৰ সহযোগত যদিহে বংশৰ এৰিয়াত অনাগত সময়ত অবৈধ সুৰাৰ এই ৰমৰমীয়া বেহাখন চলি থাকে, তেতিয়াহ'লে এই বেহা উৎখাত কৰা হ'ব আৰু ইয়াৰ ওপৰত ছাত্ৰ সন্থাৰ চকু থাকিব। অবৈধ বিপণী এতিয়া মানে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে, সেই ক্ষেত্ৰত কি ক'ব আপুনি? হয়, ২ নং পূব বংশৰ ছাত্ৰ সন্থাৰ অন্তৰ্গত বংশৰ ঠাইত বহু এখন খুৰা বিপণী ইতিমধ্যে আছে। আমি ইয়াৰ আগতে বহু বিপণী উৎখাত কৰিছোঁ আৰু অনাগত সময়ত যি বিপণী আছে আমাৰ চকুত ধৰা পৰা নাই, সেই বিপণীসমূহ আমি উৎখাত কৰিব চেষ্টা কৰিম। কোনোবা মানে ডাঙৰ মানুহৰ কিবা হাত আছে নেকি এই ক্ষেত্ৰত? আমি ইমানখিনি গম পোৱা নাযায়, কিন্তু বংশৰত এই ব্যৱসায় চলি থকা বুলি আমি গম পাই আহিছোঁ আৰু যিখিনি গম পাইছোঁ সেইখিনি উৎখাত কৰিছোঁ আৰু যিখিনি গম পোৱা নাই অনাগত সময়ত সেইখিনি উৎখাত কৰিব চেষ্টা কৰিম।